নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যি এডমিশ্যন আছিলে জুলাই মাহৰ সেয়া অপেনিং কৰা হৈছে। আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ যিটো ৱেবছাইট আছে তাত আহিব। ইয়াত দেখিব আপোনালোকে এডমিশ্যন অপেন এনৰোল নাও তাত ক্লিক কৰিব পাৰে, নহ'লে আপোনালোকে যি অনলাইন এডমিশ্যন বটনটো দেখিব ইয়াত তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব অনলাইন এডমিশ্যন, তাতে আপোনালোকে ক্লিক কৰিলেও হয়। অনলাইন এডমিশ্যনত ক্লিক কৰাৰ পিছতো আপোনালোকৰ সন্মুখত তেনেকৈ নাহে, কিছু তথ্য তেনেকৈ প্ৰকাশ কৰি অনলাইন এডমিশ্যন এতিয়াৰ পৰা আৰম্ভ হৈছে এইবিলাক তেওঁলোকে কয়। এডমিশ্যন প্ৰি ৰেজিষ্টাৰ এইবোৰ কৰিবলৈ দিয়ে। তাৰ বাবে তাতকৈ আপোনালোকে এটা কাম কৰিব, এইখিনি আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাব পাৰে, কি প্ৰয়োজন হ'ব। ইয়াত কণ্টেক্ট নাম্বাৰ দিছে, কিবা যদি অসুবিধা হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যি এডমিশ্যন অপেন দেখিছে এনৰোল নাও, সেই তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে কৃষ্ণকান্ত সন্দিকৈ যিটো এডমিশ্যন পৰ্টেল তালৈ ডাইৰেক্ট আপোনালোকক কনভাৰ্ট গুচি যাব। ইয়াত আপোনালোকে গোটেইকেইটা পাব। পষ্ট গ্ৰেজুৱেটত মই প্ৰথম কৈ লৈছোঁ, পষ্ট গ্ৰেজুৱেটত MSc IT আছে। কি লাগিব, ক্লাছ 10 আৰু 12 পাছ হ'লেই হ'ল, এনি গ্ৰেজুৱেট মেথমেটিক্স, তাৰপিছত MA আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, তাৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'লেই হ'ল। আৰু MCOM আছে, আপুনি সেইখিনি চাই ল'ব আপোনালোকে যিটো ইণ্টাৰেষ্টেড হয়। আৰু ইয়াত পে'মেণ্টখিনি লিখা আছে, যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ হয় 6150 টকা, লগতে 1200 টকা আৰু ফি ৱেইভাৰো পাব। তাৰ কাৰণে আপোনাক পাৰ ছেমিষ্টাৰ দিব লাগিব আপোনালোকে। এইটো কথা মনত ৰাখিব, প্ৰত্যেকটো ছেমিষ্টাৰ কাৰণে 6150 টকা, লগতে আপোনাক ফি ৱেইভাৰো পাব। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে ফি ৱেইভাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ বেচেলৰ ডিগ্ৰী, ইয়াত ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, আছামিজ, ইংলিছ, ফিল'চফি, হিষ্ট্ৰী আছে। ইয়াতো আপোনালোকে ক্লাছ 12 পাছ হ'লেই হ'ল, কোনো ধৰণৰ পাৰ্চেণ্টেজ ৰিকুৱাৰ্ড নহয়। আৰু আপোনালোকৰ পে'মেণ্ট হৈছে 3850 টকা, লগত 1200 টকা প্ৰজেক্টৰ কাৰণে পাৰ ছেমিষ্টাৰ দিব লাগিব। মনত ৰাখিব পাৰ ছেমিষ্টাৰ। যেতিয়া আপোনালোকে প্ৰথম এডমিশ্যন ল'ব তেতিয়া আপোনালোকে অনলাইন যোগে 3000 যিটো এমাউণ্ট কৈছে সেইটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। ডিপ্ল'মাও আছে, ডিপ্ল'মা আপোনালোকে চাব পাৰি ইয়াত জাৰ্নেলিজিম ডিপ্ল'মা, ব্ৰডকাষ্ট জাৰ্নেলিজিম সকলো ডিপ্ল'মা আছে। যদি ডিপ্ল'মা পঢ়িব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিপ্ল'মাৰ কাৰণে এপ্লাই কৰিব পাৰে। ডিপ্ল'মা চাৰ্টিফিকেট প্ৰগ্ৰেম এই সকলো আছে। ডিপ্ল'মা ইন ক্ৰিয়েটিং ৰাইটিং, ইংলিছ, য়োগা, সংস্কৃত সকলো আছে। মই আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰি দেখুৱাম। ইয়াত আপোনালোকৰ এটা কোৰ্চ ল'ম, যি আপোনালোকে এপ্লাই বটন দেখিছে এপ্লাই অনলাইন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে আহিব ষ্টেপ 1, ষ্টেপ 2 আৰু ষ্টেপ 3, ষ্টেপ 4, 4টা ষ্টেপ আপোনালোকে পাৰ কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো হ'ব। এইখিনি গোটেইখিনি গাইডলাইনখিনি পঢ়ি ল'ব। পঢ়াৰ পিছত আই হেভ ৰিড দ্য ইনষ্ট্ৰাকশ্যন কৰি পেলাই আপোনালোকে ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰিব। ক্লিক টু ষ্টাৰ্ট বটনত ক্লিক কৰাৰ পিছতে আহি যায় ক্ৰিয়েট একাউণ্ট, ডু নট হেভ এন একাউণ্ট, ক্ৰিয়েট নাও। যদি আপোনালোকৰ ধৰণৰ কোনো একাউণ্ট নাই, এতিয়ালৈকে যদি একাউণ্ট খোলা নাই, তেতিয়াহ'লে আপোনালোকে ক্ৰিয়েট একাউণ্টত বটনটো ক্লিক কৰিব। যদি আগতে একাউণ্ট খুলি ৰাখিছে তেতিয়াহ'লে আপুনি লগ ইন বটনত ক্লিক কৰি লগ ইন কৰিব পাৰে। ইয়াত কিছুমান তথ্য দিছে, এই কথাখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। মই যদি আপোনালোকক কৈ যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে আপোনালোকৰ এইখিনি পঢ়ি শুনোৱা নাই। ক্ৰিয়েট একাউণ্টত কৰিবলৈ যাওঁতে প্ৰথম লাৰ্ণাৰ নেম অৰ্থাৎ আপুনি নিজৰ নামটো উল্লেখ কৰিব। মোবাইল নম্বৰটো দিব, ইউজাৰ নেম হিচাপে মোবাইল নম্বৰটো দিব। হোৱাটছআপ নম্বৰ দিব, কাৰণ আপোনালোকৰ হোৱাটছআপত তেওঁলোকে ইনফৰ্মেশ্যন প্ৰদান কৰে। ইমেইল আইডিটো দিব, যিটো আপোনালোকৰ কমিউনিকেশ্যন কৰি থকা হৈছে। আৰু কেপচা ক'ডটো দি পেলাই আপোনালোকে এইখিনি পূৰাব। পাৰ্চনেল ডিটেইলছত প্ৰথমত আহিব ফুল নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰ মোবাইল নম্বৰ, হোৱাটছআপ নম্বৰ এইখিনি থাকিবই। তাৰপিছত আহিলে পাৰ্মানেণ্ট এড্ৰেছ, এইখিনি আপোনালোকে চাই ল'ব। পাৰ্মানেণ্ট এড্ৰেছত হাউচ নম্বৰ দিব, এপাৰ্টমেণ্ট, পোষ্ট অফিচ, বাই লেণ্ড, পুলিচ ষ্টেচন, এৰিয়া, পিন, আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব ইয়াৰ পৰা আছাম বুলি। ডিষ্ট্ৰিক্টটো চুজ কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো ক'ৰ পৰা আপুনি আহিছে বা ক'ৰ পৰা বিলং কৰে সেইখিনি দিব। তাৰপিছত কৈছে কমপ্লিট পোষ্টেল এড্ৰেছ, আপোনাৰ যদি ছেইম হয় পাৰ্মানেণ্ট এড্ৰেছৰ সৈতে তেতিয়াহ'লে আপুনি এইখিনি ৰাইট চিন দিব পাৰে, যদি ছেইম নহয় আপুনি পুৰাব পাৰে। তাৰপিছত আহিলে আদাৰ পাৰ্চনেল ডিটেইলছ, ৰুৰেল, আৰ্বান যি হয় দিব। ডেট অফ বাৰ্থটো দিব আপোনাৰ, ডেট চিলেক্ট কৰিব, মান্থ চিলেক্ট কৰিব, জেণ্ডাৰ চিলেক্ট কৰিব মেল ফিমেল যি হয়, নেশ্যনেলিটি চিলেক্ট কৰিব ইণ্ডিয়ান বুলি, মেৰিটেল ষ্টেটাছ চিলেক্ট কৰিব আনমেৰিড, মেৰিড যি হয়, ৰিলিজন চিলেক্ট কৰিব আপোনাৰ হিন্দু, মুছলিম যি হয়, ছ'চিয়েল কেটেগৰী জেনেৰেল, ST প্লেন, OBC যি হয় আপুনি চুজ কৰিব। স্পেচিফাই ইয়ৰ কমিউনিটি, যদি আপুনি OBC হয় আপোনাৰ কমিউনিটিটো দিব, চুতীয়া আহোম যি হয়। তাৰপিছত কৈছে আৰু তাৰ BPL EWS যদি আছে দিব পাৰে, নাথাকিলে ন' কৰিব। আৰ ইউ ডিফাইনলি এবল, যদি হয় নহ'লে আপুনি নট এপ্লিকেবল বুলি উল্লেখ কৰিব। আৰ ইউ ৱাৰ উইথ, অকল এইটো আপোনালোকৰ ফিমেলৰ কাৰণে এপ্লিকেবল। আৰ ইউ এন এক্স ছাৰ্ভিচমেন, যদি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব য়েছ বুলি, নহ'লে আপুনি ন' বুলি উল্লেখ ৰাখিব। আইডেণ্টিটি প্ৰুফ, ডু ইউ হেভ আধাৰ কাৰ্ড, যদি হয় য়েছ দিব, আধাৰ নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব, ইয়াত আধাৰ নম্বৰটো উল্লেখ কৰিব। এমপ্লয় টাইপ, আপুনি কিবা গভ চাকৰি কৰি আছে নি বা কিবা কৰি আছে যদি ইয়াত এমপ্লয় বুলি লিখিব, যদি একো নাই কৰা নট এমপ্লয় বুলি উল্লেখ কৰিব। একাডেমিক বেংক অফ ক্ৰেডিট, আপোনাৰ ABC ID আছে যদি য়েছ ক'ব, নাথাকিলে ন' ক'ব। ন' কৰিলে কি হ'ব, আপোনাৰ যিটো আধাৰ টকা মোবাইল নম্বৰ সেই মোবাইলটো নম্বৰটো দিবলৈ কৈছে, আধাৰ লিংক ফোন নম্বৰ প্ৰভাইড কৰিব। যদি ABCD ID আছে আপুনি দি দিব।
তাৰপিছত লাষ্ট কোৱালিফিকেশ্যন আছে। লাষ্ট কোৱালিফিকেশ্যন চবৰ কাৰণে বেলেগ বেলেগ। এটা ধৰি লওক মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব, আৰু আপোনালোকৰ যদি ডিগ্ৰী পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এইচ হ'ব, বাট যদি আপুনি বেলেগ কৰ্চো কৰি থৈছে তেতিয়া দিব পাৰে। সাধাৰণতে এইচ থাকে। এইচ দিয়াৰ পিছত আপোনালোকৰ বৰ্ড কি আছিলে, আছাম হায়াৰ ছেকেণ্ডেৰী আপুনি উল্লেখ কৰিব ইয়াৰ পৰা চাই লৈ, যদি আপুনি গ্ৰেজুৱেশ্যন কৰিব বিচাৰিছে। যদি মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ইউনিভাৰ্চিটিৰ নাম উল্লেখ কৰিব। পাছিং ইয়ে আপুনি হায়াৰ ছেকেণ্ডেৰী কেতিয়া পাছ কৰিছিলে সেইটো উল্লেখ কৰিব ইয়াৰ পৰা। 2012-24 যি হয়, 22-21 দিব। ফুল মাৰ্ক দিব। এইচএছৰ সাধাৰণতে 500 থাকে ফুল মাৰ্ক, অফ 10 মাৰ্কটো দিব। পাৰ্চেণ্টেজ কিমান পাইছিল অট'মেটিক আহি যাব। আৰু ৰেজিষ্টাৰ্ড ফৰ এনি ডিগ্ৰী ডিপ্ল'মা প্ৰগ্ৰেম এট প্ৰেজেণ্ট। আপুনি আগতে ক'ৰবাত পঢ়িছিলে নেকি, অৰ্থাৎ আপুনি পঢ়িছিলে নেকি ক্ৰিকেট সেইটো সুধিছে। যদি পঢ়িছে য়েছ ক'ব, না পঢ়া যদি ন' ক'ব। কি পঢ়িছিলে যদি সোধে তেতিয়া আপুনি যদি পঢ়িছিলে কি পঢ়িছিলে সেইখিনি কথা আপুনি উল্লেখ কৰিব লাগিব। আপোনালোকে এইখিনি চাই ল'ব। এডমিশ্যন ইনফৰ্মেশ্যন ইয়াত কৈছে আপুনি ক'ৰ পৰা ইনফৰ্মেশ্যনটো পালে যে ক্ৰিকেট যে এডমিশ্যন ল'ব লাগে বুলি, ক'ৰ পৰা পাইছে, ইণ্ডিভিজুৱেল পাইছেনে ৱেবছাইটত আহি পাইছে। মই ৱেবছাইটত আহি চাইছিলোঁ কাৰণে মই ৱেবছাইট বুলি উল্লেখ কৰিম। সেইখিনি দিয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ কৰি আপুনি ষ্টেপ 2লৈ যাব লাগিব। ষ্টেপ 2ত আহিছে প্ৰগ্ৰেম চিলেকশ্যন। ইয়াত আপুনি বেচেলৰ ডিগ্ৰী কোনটো কাৰণে পঢ়িব, বেচেলৰ অফ আৰ্টছ, কমাৰ্চ, ছায়েন্স যি পঢ়ে আপুনি উল্লেখ কৰিব। ইয়াত ডিপ্ল'মাখিনিও আছে, আপুনি ডিপ্ল'মাখিনি চাই ল'ব। কোনটো ক'ৰ্চ আপুনি কৰিব বিচাৰিছে ইয়াৰ পৰা চাইল্ডহুড এডুকেশ্যন এপ্লাইড যি মনৰ ইচ্ছা আপোনাৰ। মই ইয়াত বেচেলৰ অফ আৰ্টছ অনাৰ্ছ দিছোঁ, গতিকে আপোনালোকে সেইটো উল্লেখ কৰিব। 3 ইয়েৰ BA জেনেৰেল ডিগ্ৰী আছে আৰু 4 ইয়েৰ BA অনাৰ্ছ ডিগ্ৰীও আছে। প্ৰথম কথা হ'ল আপুনি মেজৰখন চুজ কৰিব, আপুনি কোনখনক মেজৰ হিচাপে ল'ব বিচাৰিছে। মই পলিটিকেল ছায়েন্সকে উল্লেখ কৰিছোঁ। ইলেক্টিভখন চুজ কৰিব ইয়াৰ পৰা, এডুকেশ্যন ইকনমিক্স যি হয় আপুনি চুজ কৰিব। তাৰপিছত আহিলে ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চ। ইয়াৰ আপুনি চুজ কৰিব ইয়াৰ পৰা যিটো মনৰ পচন্দ হয়। চুজ কৰাৰ পিছত আপোনালোকে চিলেবাছখন চাই ল'ব, ভাল পালেনে চিলেবাছখন। যদি ভাল পায় ইজি বুলি ভাবে তেতিয়া সেই কোৰ্চটো ল'ব পাৰে। তাৰপৰা আহিলে AEC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ। ইংলিছ ল'বই লাগিব আপোনালোকে। তাৰ ভেলুৱেটেড কোৰ্চটো আপুনি এনভাইৰমেণ্টেল ছায়েন্স ল'ব লাগিব, আৰু স্কিল এনহেঞ্চমেণ্ট কোৰ্চৰ ইয়াৰ যিকোনো দুটাৰ ভিতৰত আপুনি এটা ল'ব লাগিব। তাৰপিছত আহিলে আপুনি কোনখন ডিষ্ট্ৰিক্টত আপুনি ক্ৰিকেট এডমিশ্যন ল'ব সেইটো সুধিছে। ইয়াত আপুনি কোনখন ডিষ্ট্ৰিক্টৰ কোনখন কলেজত ল'ব। মই ইয়াত যোৰহাট দিছোঁ। ইয়াত আপোনালোকৰ ষ্টাডি চেণ্টাৰটো চিলেক্ট কৰিব। যোৰহাট বুলি উল্লেখ কৰিলে আপুনি ধৰি লওক কাকজান কলেজ, JB, চিনামাৰা কলেজ, ডক্টৰ নবীন বৰদলৈ কলেজ, সকলো কলেজ ইয়াত উল্লেখ কৰিব। যি ডিষ্ট্ৰিক্টত আপুনি পঢ়িব বিচাৰে বা যি ডিষ্ট্ৰিক্টৰ চেণ্টাৰলৈ আপুনি আপোনালোকৰ ক্ৰিকেট এডমিশ্যন ল'ব বিচাৰে সেই সকলো উল্লেখ কৰিব। ইয়াৰ পৰা মই কাকজান বুলি দি দিছোঁ। মিডিয়াম আপুনি কি ল'ব, ইংলিছ আছামিজ। মই আছামিজ বুলি উল্লেখ কৰিছোঁ। ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপলৈ আহিব। নেক্সট ষ্টেপ আহিলে আপোনালোকৰ ডকুমেণ্ট আপলোড। ইয়াত ডকুমেণ্ট আপলোডৰ পাছপোৰ্ট চাইজ ফটোজ, ছিগনেচাৰ, এছএছৰ চাৰ্টিফিকেট সকলো দিব লাগিব। এটা এটাকৈ দিব লাগিব। প্ৰথম আপুনি পাছপোৰ্ট চাইজ ফটো দিব, তাৰপিছত চুজ ফাইল কৰি আপলোডত ক্লিক কৰিব। তাৰপিছত আপুনি স্কেন ছিগনেচাৰ সেইটোও দিব লাগিব 2 নম্বৰতে। 3 নম্বৰত আপোনালোকৰ এছএছৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি দিব লাগিব। যিকোনো এটা দিলেই হ'ব বুলি কৈছে। আৰু আইডেণ্টিটি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, PRC যি হয় আপুনি এইখিনি দিব লাগিব। এটা এটাকৈ আপুনি আপলোড কৰিব মনত ৰাখিব। এটা এটাকৈ আপলোড কৰিব লাগিব। প্ৰথম পাছপোৰ্ট চাইজ ফটো, তাৰপৰা ছিগনেচাৰ, তাৰপৰা এছএছৰ যি ডকুমেণ্টছ আছে সেইখিনি দিব, আপোনালোকৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট। সেইখিনি দিয়াৰ পিছত আপোনালোকৰ যি প্ৰুফ ID আছে, আইডেণ্টি কাৰ্ডৰ আধাৰ দিছিলোঁ যিহেতু আধাৰ কাৰ্ডত দিব লাগিব আপোনালোকে। সেইখিনি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ শ্ব' কৰিব। দেখিছে মই পাছপোৰ্ট চাইজ ফটো দিলোঁ, ইয়াত আহি গৈছে। আপুনি ডিলিটো কৰিব পাৰিব যদি আপোনালোকৰ ভুল হৈছে। তেনেকৈ দি আপোনালোকে এই প্ৰচেছটো কমপ্লিট কৰিব লাগিব। ইয়াৰ পিছত আহিব প্ৰিভিউ এণ্ড পে'মেণ্ট। সেইখিনি চাই আপোনালোকে কি কৰিব পাৰিব, পে'মেণ্টটো কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ যি চেণ্টাৰ আছে চেণ্টাৰৰ লগত আপোনালোকে খবৰ কৰিব যে মই এনেকৈ পে'মেণ্ট কৰিছোঁ আপোনালোকৰ কলেজত পঢ়িবৰ কাৰণে ক্ৰিকেট। গতিকে সেইখিনি কথা আপোনালোকে পিছৰ পৰ্যায়ত আলোচনা কৰিব যেতিয়া আপোনালোকে পে'মেণ্ট কৰি এডমিশ্যন ল'ব।